সকলোকে প্ৰভু নামত জয় মেছি। মই জানিছোঁ গীতমালা 6 অধ্যায় 1 পৰা 10 লৈকে, কিয়নো আমি 1 অধ্যায় 2 অধ্যায় 3 4 5 লৈকে চালোঁ। আজি আমি চাম 6 অধ্যায়। হে জিহুৱা, তোমাৰ ক্ৰোধত মোক থমকি নিদিবা, তোমাৰ কোপত মোক শাস্তি নিদিবা। হে জিহুৱা, মোক কৃপা কৰা, কিয়নো মই হত হৈ গ'লোঁ। হে জিহুৱা, মোক সুস্থ কৰা, কিয়নো মোৰ হাড়বোৰ কঁপিছে, মোৰ প্ৰাণ অতি ব্যাকুল হৈছে। হে জিহুৱা, তুমি আৰু কিমান কাল পলম কৰিবা? হে জিহুৱা, উলটি আহি মোৰ প্ৰাণ ৰক্ষা কৰা, তোমাৰ দয়া গুণেৰে মোক পৰিত্ৰাণ কৰা, কিয়নো মৃত্যু অৱস্থাত তোমালৈ সোঁৱৰণ নাথাকে। চিয়নত কোনেও তোমাৰ ধন্যবাদ কৰিব, চিয়নত কোনে তোমাৰ ধন্যবাদ কৰিব। কেকাই কেকাই মোৰ ভাগৰ লাগিছে, প্ৰতি ৰাতি মোৰ শস্যে উপঙাও, মই চকু পানীৰ সতি তিয়াওঁ। সন্তাপ মোৰ চকু সোমাই গৈছে, মোৰ সকলো বড়িবোৰৰ কাৰণে দুৰ্বল হৈছে। হে কুকৰ্মীবোৰ মোৰ ওচৰৰ পৰা গুচি যাওক, কিয়নো জিহুৱা মোৰ ক্ৰদন স্বৰ শুনিলে, জিহুৱাই মোৰ নিবেদন শুনিলে, জিহুৱাই মোৰ প্ৰাৰ্থনা গ্ৰহণ কৰিব। মোৰ সকলো শত্ৰুবোৰ লাজ পাই অতি ব্যাকুল হ'ব, সিহঁত হঠাতে লাজ পৰি বিমুখ হ'ব। আমিন। আজি আমাক গীতমালা 6 অধ্যায় 1 পৰা 10 লৈকে ইমান ভাল কথা কৈছে। আজি আমাক বাইবেলত কৈছে আমি জীয়াই থাকোঁতেহে ঈশ্বৰৰ গৌৰৱ আৰু ঈশ্বৰৰ ধন্যবাদ কৰিব পাৰোঁ বুলি কৈছে। আমি ঈশ্বৰৰ স্তুতি আৰাধনা কৰিব পাৰোঁ বুলি কৈছে। কিন্তু আমি সেই মৰাৰ পিছত মৈদামৰ ভিতৰত থকাত আমি ঈশ্বৰৰ গৌৰৱ আৰু স্তুতি কৰিব নোৱাৰোঁ বুলি কৈছে। সেইকাৰণে আহক আমি জীয়াই থাকোঁতে ঈশ্বৰৰ গৌৰৱ আৰু স্তুতি কৰোঁ আৰু ঈশ্বৰৰ লগত ভালদৰে লাগি থাকোঁ, কিয়নো আমাৰ জীৱনত কেতিয়া কি হৈ যাব আমি কেতিয়াও ধৰিব নোৱাৰোঁ। সেইকাৰণে আমি সময় থাকোঁতে আমাৰ স্বাস্থ্য, আমাৰ শৰীৰ ভাল থাকোঁতে আমি ভালদৰে ঈশ্বৰৰ গৌৰৱ কৰোঁ আৰু ঈশ্বৰৰ লগত ভালদৰে লাগি থাকোঁ, যাতে আমি ঈশ্বৰৰ হাতত ৰখি থাকিব পাৰোঁ।